নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ব্ৰহ্মাৰ্পণম ব্ৰহ্মাভি ব্ৰহ্মগ্নৌ ব্ৰহ্মণাহুতম ব্ৰহ্মৈৱতি ন গন্তব্যং ব্ৰহ্মকৰ্ম সমাধিনা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে কৃষ্ণ ভাৱনাতেই নিমগ্ন হয় সম্পূৰ্ণৰূপে তেওঁ নিশ্চিতভাৱে চিন্ময় জগতত ঠাই পাব, কিয়নো তেওঁৰ সমস্ত কৰ্মই চিন্ময়, তেওঁৰ কৰ্মৰ উদ্দেশ্যও চিন্ময় আৰু চিন্ময়ৰ উদ্দেশ্যতে তেওঁ যি অৰ্পণ কৰে সেয়াও চিন্ময়। এই বিশিষ্ট শ্লোকভাগী আমি যেতিয়া ভজন মন্ত্ৰ পাঠ কৰোঁ তাৰ আগমুহূৰ্তত এইখিনি এইটো প্ৰাৰ্থনা কৰা হয়। তাৰপিছতে ওম সহনা ভৱতু সহনৌ ভুনক্তু পাঠ কৰা হয় ভজন মন্ত্ৰতে। এই গীতাৰ পৰাই এই শ্লোকভাগী অৱতাৰণা কৰা হৈছে। এই শ্লোকভাগী তাৎপৰ্যক্ৰমে এনেদৰে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰে উদ্বুদ্ধ হৈ কৰা নিজৰ বিহিত কৰ্মৰ দ্বাৰা যিদৰে পৰমাৰ্থ লাভ কৰিব পৰা যায় সেই কথা ইয়াত বৰ্ণনা কৰিছে। কৃষ্ণ ভাৱনাৰে কৰিব পৰা বিহিত কৰ্ম নানান ধৰণৰ হ'ব পাৰে। পৰৱৰ্তী শ্লোকসমূহত এইবিলাকৰ বিষয়ে সবিশেষ কোৱা হ'ব, যেনেকৈ কৃষ্ণ ভাৱনা সম্পন্ন কৰ্মসমূহ কেনেদৰে কৰিব পাৰে, তাৰ কাৰ্যৰ যি মুখ্য বিহিত কৰ্ম কেনেকুৱা প্ৰকৃতিৰ, সেই প্ৰকৃতি সম্পৰ্কে ইয়াতে অৱতাৰণা কৰিব পৰৱৰ্তী শ্লোকত। গতিকে যি এই শ্লোকৰ বন্ধনৰ পৰা মুক্তি পোৱাৰ যি উপায়, জীৱৰ প্ৰধান লক্ষ্যই হৈছে এইটো। গতিকে কৃষ্ণ ভাৱনা সম্পন্ন হৈহে জীৱই বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰিব বুলি ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে। আৰু এই শ্লোকভাগীৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে ভৱ বন্ধনৰ পৰা মুক্তি পোৱাৰ এই প্ৰক্ৰিয়াটোকে সাধাৰণভাৱে যজ্ঞ বোলা হয়। অৰ্থাৎ যজ্ঞ মানে য'ত কৃষ্ণ ভাৱনাৰ সম্পূৰ্ণ সমৰ্পিত হয় কাৰ্য কৰা যায়, য'ত জড়বন্ধনৰ মাজতে থাকি গীতাত বৰ্ণিত কৃষ্ণ ভাৱনাৰ সহায়েৰে জড়বন্ধনৰ পৰা মুক্তি পাব পাৰি। আৰু এইখিনিক যজ্ঞৰ সংজ্ঞা দিছে, অৰ্থাৎ য'ত সম্পূৰ্ণ নিশ্চিন্তভাৱে ভগৱানক সমৰ্পণ কৰি কাৰ্য কৰা হয়। আৰু ইয়াতে উল্লেখ কৰিছে যে জড় জগতত থাকিয়েই যিমানেই কৃষ্ণ ভাৱনাৰে কাম কৰা হয় সিমানেই পৰিমাণেই কৃষ্ণ ভাৱনাত আপ্লুত হৈ পৰাৰ বাবে পৰিৱেশ চিন্ময় হৈ পৰে। ব্ৰহ্মৰ অৰ্থ চিন্ময়, অৰ্থাৎ ব্ৰহ্ম মানে কি চিন্ময় ৰূপ, ভগৱান চিন্ময়। তেওঁৰ চিন্ময় দেহৰ পৰা ওলাই অহা ৰশ্মিসমূহক যি ব্ৰহ্মজ্যোতি বুলি কোৱা হয়। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু এই ব্ৰহ্মজ্যোতিত বিৰাজমান, অৰ্থাৎ সমগ্ৰ শক্তিৰ আধাৰ হৈছে এই ব্ৰহ্মজ্যোতি, আৰু এই ব্ৰহ্মজ্যোতিতে ভগৱানৰো ৰূপ সঞ্চাৰিত হয়। কিন্তু মায়াৰ দ্বাৰাই যি ইন্দ্ৰতৃপ্তিৰ কুলুষৰ দ্বাৰা জ্যোতিৰ আচ্ছাদিত হ'লে তাক জড়জাগতিক বুলি কোৱা হয়। ইন্দ্ৰতৃপ্তিৰ কুলুষৰ দ্বাৰা জ্যোতি আচ্ছাদিত হ'লে তাক জড়জাগতিক বুলি কোৱা হোৱাৰ লগতে কৃষ্ণ ভাৱনাৰ প্ৰভাৱতে সেই জড়জাগতিক আৱৰণখন আঁতৰাব পাৰি, যি মায়াৰ অধীন। যেতিয়া আমি ব্ৰহ্মতত্ত্বক উপলব্ধি কৰিব পাৰোঁ তেতিয়াহে আমি এই মায়াক ভেদ কৰিব পাৰোঁ। আৰু ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ দ্বাৰাই আমি আমাৰ জড় চেতনাক ব্ৰহ্মতত্ত্বৰ বা চিন্ময় তত্ত্বলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। একমাত্ৰ আধাৰেই হৈছে কৃষ্ণ ভাৱনা। যেতিয়া মনটো কৃষ্ণ ভাৱনাত সম্পূৰ্ণৰূপে নিমগ্নিত হৈ থাকে তেতিয়া তাক সমাধি থকা বুলি কোৱা হয়। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাত যদি আমি ব্ৰতীত হৈ থাকোঁ তেতিয়া আমাক সমাধিলব্ধ পুৰুষ বুলি বা ব্যক্তি বুলি কোৱা হয়। এনেধৰণৰ চিন্ময় উপলব্ধিৰে কৰা যিকোনো কৰ্মকে যজ্ঞ বা পৰমেশ্বৰৰ প্ৰতি কৰা আহুতি বুলি কোৱা হয় বা এই কাৰ্য বুলি কোৱা হয়। তেনেধৰণৰ এটা সমাধি হ'ল চিন্ময় উপলব্ধিৰ সময়ত ভগৱানৰ প্ৰতি অৰ্পণ কৰোঁতা, অৰ্পণ কৰাৰ কাৰ্যটো অৰ্পিত বস্তুৰ ভোগ, যজ্ঞ কৰোঁতা আৰু যজ্ঞৰ ফল এই সকলোৱেই ব্ৰহ্মতত্ত্বৰ সৈতে অভিন্ন হৈ পৰে। এইটোৱেই কৃষ্ণ ভাৱনাৰ মুখ্য পদ্ধতি। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ মুখনিসৃত এই শ্লোকভাগী অৱতাৰণা কৰিছে সখা অৰ্জুনৰ আগত। এই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।